নমস্কাৰ মই বৰ্তমান উপস্থিত আছো পলাকবাৰী ৰাস মহোৎসৱস্থলীত ইতিমধ্যে পলাকবাৰী ৰাস মহোৎসৱস্থলীয়ে এই বছৰ ৭৯ সংখ্যক ৰাস মহোৎসৱৰ আয়োজন কৰিছে যেহেতু ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকি তেওঁলোকে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো পলাকবাৰী ৰাস মহোৎসৱস্থলীত কেনে ধৰণে আচলতে প্ৰস্তুতি কৰি তুলিছে ৰাস মহোৎসৱৰ বাবে এয়া প্ৰতিমা খনিকৰ সমূহে তেওঁলোকৰ যি মিন্ময় মূৰ্তিসমূহ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আপোনালোকক জনাবলৈ বিচাৰিছো যে এই ৰাস মহোৎসৱখনলৈ দুখনকৈ ৰাজ্য দুগৰাকীকৈ মহামুনি ৰাজ্যপাল উপস্থিত হ'ব শুভাৰম্ভণিৰ দিনা অৰ্থাৎ ৫ নৱেম্বৰৰ দিনা অসমৰ ৰাজ্যপাল মাননীয় লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱ ইয়াত উপস্থিত হ'ব আৰু সামৰণি অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল মাননীয় ৰমেন ডেকাদেৱ ইয়াত উপস্থিত হ'ব আৰু প্ৰতিদিনাই আচলতে বিভিন্ন ব্যতিক্ৰমী চিন্তাধাৰাৰে ইয়াত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে আয়োজক সমিতিয়ে আৰু যিহেতু আমাৰ মাজৰ পৰা ইয়াৰ আমঠু সাৰ্থক অসম সম্পদ জুবিন গাৰ্গ হেৰাই গৈছে আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজক সমিতিয়ে প্ৰায় ৭০ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ওলাইছে য'ত তেওঁক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব মই পোনে ইয়াৰ প্ৰস্তুতি সম্পৰ্কে বিষয়ববীয়াসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কেনে ধৰণৰ প্ৰস্তুতি আগবাঢ়িছে প্ৰথমে ধন্যবাদ জনাইছো আমি এইবাৰ 79তম ৰাস মহোৎসৱ উদযাপন কৰিবলৈ গৈ আছো ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়াকৈ আমাৰ এই কাৰ্যসূচী চলি থাকিব প্ৰথম দিনাই আমাৰ অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই ৭৯তম পলাকবাৰী ৰাস মহোৎসৱৰ উন্মোচন কৰিব আৰু সেইদিনাখন আমি হুদুমপুৰ শ্ৰী শ্ৰী মা কালী মন্দিৰৰ পৰা ভাগৱত যাত্ৰা কৰি আনি ভাগৱত যাত্ৰা আহি আমাৰ পলাকবাৰী শিৱ মন্দিৰত ৰ'ব তাৰ পৰা আমি মহামহিম ৰাজ্যপাল ডাঙৰীয়াক আদৰি আনিম আৰু তাৰপিছত উন্মোচন কৰিব থাকে তাৰপিছতে উদ্বোধনী সভা হ'ব উদ্বোধনী সভাৰ প্ৰাক মুহূৰ্তত আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ যিহেতুকে আমি জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছো আৰু ৫ নৱেম্বৰত তেখেতৰ মৃত্যু দিছে সেই উপলক্ষে আমি সেইদিনাখন উদ্বোধনী সভাৰ প্ৰাক মুহূৰ্তত আমি মানুহৰ বাবে ভিত্তিৰে প্ৰায় ৫০০ ল'ৰা ছোৱালীৰ দ্বাৰা এই গানটো পৰিৱেশন কৰাম ইয়াৰ পিছতে আমাৰ হিয়াৰ মূৰ্তি জুবিন গাৰ্গৰ আমি এটা প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ প্ৰায় ১৮ ফুট উচ্চতা আৰু এই প্ৰতিমূৰ্তিটো উন্মোচনৰ সময়ত সমগ্ৰ ভক্তগণ ৰাইজৰ উপস্থিতিত আমি মায়াবিনী গীতটি তাতে পৰিৱেশন কৰিম এইবাৰ আমি পলাকবাৰী ৰাস মহোৎসৱৰ মুখ্য তৰণটি আমি হিয়াৰ মূৰ্তি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছোঁ আৰু এই মুখ্য তৰণটি আমি এইবাৰ ৰংঘৰৰ আহিত আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ মাত্ৰ শেষ পৰৱৰ্তীভাৱে চলি আছে কাম কাজ আমি জানিবলৈ পাইছো দুখন ৰাজ্যত দুগৰাকীকৈ ৰাজ্যপাল এই পলাকবাৰী ৰাস মহোৎসৱস্থলীত পদাৰ্পণ কৰিব তাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনীৰো প্ৰয়োজন হ'ব ইতিমধ্যে আৰু যান বাহনৰ ক্ষেত্ৰতো কিছু বাধাৰ সন্মুখীন হ'ব এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে হয় আমাৰ প্ৰথম দিনা আমাৰ অসমৰ ৰাজ্যপাল ডাঙৰীয়াই আমাৰ মুখ্য দ্বাৰ উদ্বোধন কৰিব ইয়াৰ পিছতে আমাৰ যেতিয়া সামৰণি অনুষ্ঠান থাকে এই সামৰণি অনুষ্ঠান ১৯ নৱেম্বৰ আৰু সেইদিনাখন ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰীযুত ৰমেন ডেকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব আৰু প্ৰশাসনৰ ফালৰ পৰা যিহেতুকে ৰাজ্যপাল আহিব প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা তেওঁলোকে ইতিমধ্যে গঢ়ি লৈছে আৰু তাৰ কাম কাজ চলিও আছে আৰু আমাৰ ফালৰ পৰা আমাৰ স্কাড এণ্ড গাইডৰ ব্যৱস্থা থাকেই আমাৰ নিজা আমাৰ স্বেচ্ছাসেৱক বাহিনী থাকে আৰু পুলিচ প্ৰশাসন আমাৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ থাকে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ যিখিনি ব্যৱস্থা থাকিব লাগে গোটেইখিনি থাকে ইয়াৰ উপৰি আমাৰ যান বাহনৰ ক্ষেত্ৰত আমাৰ দুটা পাৰ্কিঙৰ ব্যৱস্থা আগৰ পৰা চলি আহিছে আমাৰ ৰাস মহোৎসৱৰ পূব দিশৰ ফালে এটা পাৰ্কিঙৰ ব্যৱস্থা থাকিব আৰু পশ্চিম দিশত এটা পাৰ্কিঙৰ ব্যৱস্থা থাকিব ভক্তগণ ৰাইজ আহি খুব সুন্দৰভাৱে তাত গাড়ী পাৰ্কিং কৰি এই অনুষ্ঠান উপভোগ কৰিব পাৰিব পলাকবাৰী ৰাসৰ এটা তাৎপৰ্য আছে যে আধ্যাত্মিকৰ উপৰিও আনন্দৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হয় এইবাৰ আনন্দ মেলাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা আছে আনন্দ মেলাটো গতানুগতিক হৈ আনন্দ মেলাত যি থাকে এইখিনি থাকিবই এইখিনি আমাৰ আছে আৰু আধ্যাত্মিকতাৰ দিশটো আমি গোটেই অনুষ্ঠানটোৱে যিহেতুকে আধ্যাত্মিক দিশৰ পৰা গতিকে সেইটোত আমি সদায় গুৰুত্ব দিয়ে থাকোঁ ইয়াৰ উপৰি এইবাৰ মাত্ৰ আমি মুখ্য তৰণটি যিহেতুকে হিয়াৰ মূৰ্তি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল
আমাৰ মুখ্য তৰণটি আধ্যাত্মিকতাৰ পৰা অকণমান ব্যতিক্ৰম হ'ব। আমাৰ অসমৰ সম্পদ ৰংঘৰৰ আৰ্হিত আমি এইবাৰ আমি মুখ্য তৰণটি সাজি উলিয়াইছোঁ আৰু সেইটো আমাৰ বিভিন্ন উৎসৰ্গিত কৰা হয়। যি ইয়াত শিল্পী কলা কৌশলীসকল আছে, খনিকৰসমূহ আছে, এওঁলোক স্থানীয় নে? হয়, আমাৰ মানে আমি যিহেতুকে পলাশবাৰী ৰাস মহোৎসৱত আমাৰ দাঁতি কাষৰীয়া গোটেই অঞ্চলটো আমাৰ অৰ্থনৈতিক দিশটো এটা জড়িত হৈ থাকে আৰু আমি যিমান পাৰোঁ চেষ্টা কৰি আহিছোঁ যে আমাৰ থলুৱা শিল্পীৰ দ্বাৰাই আমি এই যিমানবিলাক কাম কাজ থাকে শিল্পী কলা কৌশলীখিনি আমাৰ থলুৱা ব্যৱস্থা ৰখাৰে চেষ্টা কৰোঁ। অসমৰে শিল্পী আছে, মাত্ৰ দুই এটা যেনে আমাৰ আনুষ্ঠানিক ক্ষেত্ৰত মাত্ৰ আমাৰ কলিকতাৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। কলিকতাৰ বাকী আনন্দ মেলা আমাৰ আলোকসজ্যাৰ কাম কৰি আছোঁ। বাকী গোটেই আমাৰ থলুৱা শিল্পীৰ দ্বাৰাই কৰি থকা হৈছে। শেষত ৰাস দৰ্শনাৰ্থীসকলক কি বাৰ্তা প্ৰেৰণ কৰিব? আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভক্তমণ্ডলীক আমি অনুৰোধ জনাম, আপোনালোক পলাশবাৰী ৰাস মহোৎসৱলৈ আহক আৰু ইয়াত শৃংখলাবদ্ধভাৱে সদায় ৰাস অনুষ্ঠানটো চলে আৰু আমাৰ পলাশবাৰী ৰাস মহোৎসৱ এটা সুনামো আছে শৃংখলাবদ্ধৰ ক্ষেত্ৰত। গতিকে আপোনালোকক আমি অনুৰোধ জনাম 5 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ যি কাৰ্যসূচী আছে সেই আটাইবোৰ কাৰ্যসূচীত আপোনালোকে ভাগ লৈ অনুষ্ঠানটো উপভোগ কৰক। Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।